কংগ্ৰেছৰ এই আচৰণ এতিয়াৰ নহয়। কংগ্ৰেছৰ এই আচৰণ 1975ত ইমাৰ্জেঞ্চি সৃষ্টিৰ জৰিয়তে সমগ্ৰ দেশবাসীৰ ওপৰত সংবিধান হত্যাৰ জৰিয়তে অবৰ্ণনীয় অত্যাচাৰৰ তেওঁলোকে ইতিহাস ৰচনা কৰি থৈ গৈছে। কংগ্ৰেছে অসমৰ স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে অসমৰ ৰাইজ যেতিয়া অস্তিত্ব ৰক্ষাৰ কাৰণে আন্দোলন কৰিছিলে 855 জন মানুহক তেওঁলোকে হত্যা কৰি থৈছিলে, হাজাৰজনক পংগুত্বৰ জীৱন আঁকোৱালি ল'বৰ কাৰণে বাধ্য কৰাইছিলে। তেওঁলোকৰ শাসনৰ সময়ছোৱাত অলেখ হত্যা হিংসাৰ ঘটনা সংঘটিত হৈছিলে। নিবনুৱা যুৱক যুৱতীক তেওঁলোকে চাকৰি বিক্ৰী কৰাৰ পৰিৱেশলৈ লৈ গৈছিলে। গতিকে কংগ্ৰেছৰ এইটো লিগেচি। গতিকে এতিয়াও আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যিটো ঘটনা সংঘটিত কৰিছে, এইটো কংগ্ৰেছৰ তেওঁলোকৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ প্ৰকাশ ঘটিছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমখনে যি দ্ৰুত উন্নয়নেৰে অসমখন আগুৱাই গৈছে, এই উন্নয়ন তেওঁলোকে কেতিয়াও কামনা নকৰে। কাৰণ চাহ বাগিচা জনসাধাৰণক যুগ যুগ ধৰি এটা বেংক একাউণ্টৰ গৰাকী নকৰাকৈ তেওঁলোকে ৰাখি থৈ দিলে। তেওঁলোকৰ কেৱল এই নেতিবাচক চিন্তা কৰাৰ যি ৰাজনীতি, এই ৰাজনীতি এতিয়া এটা পজিটিভ এটিটিউডেৰে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈ গৈছে, তাত তেওঁলোকে কোনো কাৰণত ভাল পোৱা নাই। তেওঁলোকে যেনে তেনে তেওঁলোকৰ এই ভিতৰত সোমাই থকা এনেকুৱা ধৰণৰ নেতিবাচক চিন্তাবিলাক আজি তেওঁলোকে কাৰ্যালয়ৰ তৰফৰ পৰা কাৰ্যালয়ত উপস্থিত হৈ বটল নিক্ষেপেৰে প্ৰকাশ ঘটাইছে। গতিকে কংগ্ৰেছে এইটো চাৰিত্ৰিক বৈশিষ্ট্য। গতিকে এই নেতিবাচক চিন্তাক আমি কেতিয়াও সুস্থ সমাজে গ্ৰহণ নকৰে, তীব্ৰ গৰিহণা দিছে।